নমস্কাৰ পুৱাৰ প্ৰথমটো খবৰৰ হৈতে ষ্টুডিঅ'ত মই নবকুকে আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অসম লাইভ 24 আৰু এনবি নিউজৰ ডিজিটেল পেজ আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ কালি নিশা ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হৈছে লুৰিণজ্যোতি গগৈ আৰু ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে এতিয়া অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ত দুৰ্ঘটনাৰ সন্মুখীন হৈছে আৰু এস্কৰ্ট বাহন দুৰ্ঘটনাত পতিত হৈছে আৰু কেইবাগৰাকীও লোক আহত হৈছে বুলি জানিব পৰা গৈছে আৰু নিশাই দুৰ্ঘটনাস্থলীত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ জনাইছো পথ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন লুৰিণজ্যোতি গগৈ বাহন লুৰিণজ্যোতি গগৈ এস্কৰ্ট বাহন দুৰ্ঘটনাৰ সন্মুখীন হৈছে আৰু নিৰন্তৰ হেৰুৱাই পথৰ তলত সোমাই পৰিল লুৰিণৰ এস্কৰ্ট বাহন আৰু দুৰ্ঘটনাত আহত হৈছে ছগৰাকীকৈ লোক ডিব্ৰুগড়ৰ বকপৰা বাইপাছত লুৰিণ গগৈ দেহৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত ডিব্ৰুগড় চহৰৰ পৰা লাহোৱালৰ অভিমুখে গৈ থকাৰ অৱস্থাতেই এই দুৰ্ঘটনা আৰু এজন চাইকেল আৰোহীক ৰক্ষা কৰিবলৈ যাওঁতে দুৰ্ঘটনাৰ সন্মুখীন হয় বাহনখন এস্কৰ্ট বাহনখন A01BT 6376 নম্বৰৰ ইনোভা বাহন দুৰ্ঘটনাগ্ৰস্ত আৰু দুৰ্ঘটনা সংঘটিত হোৱা এস্কৰ্ট বাহনৰ পাছৰ বাহনখনতে আছিল লুৰিণজ্যোতি গগৈ আৰু এই পথ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে এনেদৰে এতিয়া লুৰিণজ্যোতি গগৈ এটা ডাঙৰ খবৰ আৰু নিশাই এএমচিত ভৰ্তি কৰোৱা হয় আহতসকলক ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন লুৰিণৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ তলত সোমাই পৰে লুৰিণজ্যোতি গগৈ বাহন লুৰিণজ্যোতি গগৈ এস্কৰ্ট বাহনখন এনেদৰে দুৰ্ঘটনাৰ সন্মুখীন হৈছে আৰু ভাগ্যক্ৰমে এইখন বাহনত নাছিল লুৰিণজ্যোতি গগৈ আৰু তথাপিও এই যি কেইগৰাকী দেহৰক্ষী আছিল তেখেতসকল আহত হৈছে বুলি জানিব পৰা গৈছে আৰু ততাতৰীয়াকৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় আহতসকলক আৰু ডিব্ৰুগড়ৰ বকপৰা বাইপাছত লুৰিণ গগৈ দেহৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে ডিব্ৰুগড় চহৰৰ পৰা লাহোৱালৰ অভিমুখে গৈ থকাৰ অৱস্থাতেই এই দুৰ্ঘটনা আৰু এজন চাইকেল আৰোহীক ৰক্ষা কৰিবলৈ যাওঁতেই দুৰ্ঘটনাৰ সন্মুখীন হৈছে লুৰিণজ্যোতি গগৈ বাহন A01BT 6376 নম্বৰৰ ইনোভা বাহনখন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ এস্কৰ্ট বাহনৰ পাছৰ বাহনখনতে আছিল লুৰিণজ্যোতি গগৈ আৰু নিশাই জৰুৰীকালীন অৱস্থাত এনেদৰে এইসকল লোকক বা আহতসকলক এএমচিত ভৰ্তি কৰোৱা হয় কিছু মন্তব্য আছে লুৰিণজ্যোতি গগৈ প্ৰতিক্ৰিয়া আছে দুৰ্ঘটনা সন্দৰ্ভত আমি লুৰিণজ্যোতি গগৈ মন্তব্য আগবঢ়াৰ চেষ্টা কৰিছো আচলতে আমি এখন বিহু সন্মিলনত অংশগ্ৰহণ কৰিবৰ কাৰণে গৈ আছিলোঁ আমাৰ কনভয় মই কিছু আগত আছিলোঁ আমাৰ পিছৰ গাড়ীখন যিখনত আমাৰ দেহৰক্ষী আছিলে আৰু কেইবাগৰাকী ব্যক্তি আছিলে তেওঁলোকে এগৰাকী চাইকেল আৰোহী বিপৰীত দিশৰ পৰা আহি সোমাই দিওঁতে তেওঁক বচাবৰ চেষ্টা কৰোঁতে আচলতে ডিভাইডাৰত লাগি উফৰি দুৰ্ঘটনাত পতিত হয় নলাত পৰি যায় এতিয়া কিছু আঘাতপ্ৰাপ্ত হৈছে এগৰাকী অকণমান মূৰত আঘাতপ্ৰাপ্ত হৈছে আৰু যিগৰাকী চাইকেল আৰোহী তেওঁ কিছু হাতত দুখ পাইছে আৰু অকণমান তেওঁৰ হেড ইঞ্জুৰি হৈছে নাই এইটো আচলতে চিটি স্কেনৰ পিছতহে আচলতে সকলো গম পোৱা যাব কিন্তু এতিয়ালৈকে চিন্তাৰ কোনো কাৰণ নাই ডক্টৰে সেই কথা আমাক জনাইছে আৰু চিটি স্কেন অহাৰ পাছতে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ৰ সকলো জ্যেষ্ঠ চিকিৎসক আহি ইতিমধ্যে চিকিৎসা তেওঁলোকে আৰম্ভ কৰিছে বিশেষকৈ নিউৰ' চাৰ্জাৰী বিভাগৰ যিগৰাকী ডক্টৰ তেখেতো আহিছে আৰু তাৰ লগে লগে আন বিভিন্ন বিভাগৰ ডক্টৰ ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে গতিকে চিন্তাৰ কাৰণ নাই মই ভাবোঁ যে খুব সোনকালে আশু আৰোগ্য হ'ব আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যিসকলে দুখ পাইছে তেওঁলোক যাতে খুব সোনকালে আঘাতমুক্ত হয় তেওঁলোকে যাতে ভাল পায় গতিকে সমগ্ৰ অসমবাসী ৰাইজক এটা কথা জনাইছোঁ যে চিন্তাৰ কোনো কাৰণ নাই আৰু যিসকল কিছু আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক খুব সোনকালে আঘাতমুক্ত হ'ব আৰু এনেদৰে লুৰিণজ্যোতি গগৈ এতিয়া দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু নিশাই এই দুৰ্ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয় লুৰিণজ্যোতি গগৈ এস্কৰ্ট বাহন দুৰ্ঘটনাত পতিত হৈছে বা দুৰ্ঘটনাগ্ৰস্ত হৈছে এগৰাকী চাইকেল আৰোহীক বচাবলৈ বা প্ৰাণ ৰক্ষা কৰিবলৈ যাওঁতে এস্কৰ্ট বাহনখন পথৰ দাঁতিত বাগৰি পৰে আৰু তাৰ পাছতেই কেইবাগৰাকীও দেহৰক্ষী আহত হৈছে বুলি জানিব পৰা গৈছে লগতে চাইকেল
কলেজ হাসপাতালত ভৰ্তি কৰোৱা হয় আহতসকলক আৰু উন্নত চিকিৎসা প্ৰদান কৰা হয় জ্যেষ্ঠ চিকিৎসকৰ দ্বাৰা। আৰু সেই কথা জনাইছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। পুনৰবাৰ কৰিছোঁ, নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত সোমাই পৰে লুৰিণৰ এস্কৰ্ট বাহন আৰু দুৰ্ঘটনাত 6গৰাকীকৈ লোক আহত হৈছে। ডিব্ৰুগড়ৰ বকপাৰা বাইপাছত লুৰিণ গগৈ দেহৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত। আৰু ডিব্ৰুগড় চহৰৰ পৰা লাহোৱালৰ অভিমুখে গৈ থকাৰ অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হৈছে। এটা ডাঙৰ খবৰ, পুৱাই এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। এইজন চাইকেল আৰোহীক ৰক্ষা কৰিবলৈ যাওঁতেই দুৰ্ঘটনাৰ সন্মুখীন হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ তলত সোমাই পৰে লুৰিণৰ এস্কৰ্ট বাহন আৰু কেইবাগৰাকীও দেহৰক্ষী আহত হৈছে বুলি জানিব পৰা গৈছে। আৰু ততাতৰীয়াকৈ আহতসকলক AMCHত ভৰ্তি কৰোৱা হয় চিকিৎসাৰ বাবে। পুনৰবাৰ আমি মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম। লুৰিণজ্যোতি গগৈয়ে এই দুৰ্ঘটনা সন্দৰ্ভত কি কৈছে আমি মন্তব্য আগবঢ়াৰ চেষ্টা কৰিছোঁ। এখন বিহু সন্মিলনত অংশগ্ৰহণ কৰিবৰ কাৰণে গৈ আছিলোঁ। আমাৰ কনভয়, মই কিছু আগত আছিলোঁ। আমাৰ পিছৰ গাড়ীখন যিখনত আমাৰ দেহৰক্ষী আছিলে আৰু কেইবাগৰাকী ব্যক্তি আছিলে, তেওঁলোকে এগৰাকী চাইকেল আৰোহী বিপৰীত দিশৰ পৰা আহি সোমাই দিওঁতে তেওঁক বচাবৰ চেষ্টা কৰোঁতে আচলতে ডিভাইডাৰত লাগি উফৰি দুৰ্ঘটনাত পতিত হয়, নলাত পৰি যায়। এতিয়া কিছু আঘাতপ্ৰাপ্ত হৈছে, এগৰাকী অকণমান মূৰত আঘাতপ্ৰাপ্ত হৈছে আৰু যিগৰাকী চাইকেল আৰোহী তেওঁ কিছু হাতত দুখ পাইছে আৰু অকণমান তেওঁৰ হেড ইঞ্জুৰি হৈছে নাই এইটো আচলতে চিটি স্কেনৰ পিছতহে আচলতে সকলো গম পোৱা যাব। কিন্তু এতিয়ালৈকে চিন্তাৰ কোনো কাৰণ নাই, ডক্টৰে সেই কথা আমাক জনাইছে। আৰু চিটি স্কেন অহাৰ পাছতে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ৰ সকলো জ্যেষ্ঠ চিকিৎসক আহি ইতিমধ্যে চিকিৎসা তেওঁলোকে আৰম্ভ কৰিছে। বিশেষকৈ নিউৰ' চাৰ্জাৰী বিভাগৰ যিগৰাকী ডক্টৰ তেখেতো আহিছে আৰু তাৰ লগে লগে আন বিভিন্ন বিভাগৰ ডক্টৰ ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে। গতিকে চিন্তাৰ কাৰণ নাই। মই ভাবোঁ যে খুব সোনকালে আশু আৰোগ্য হ'ব আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যিসকলে দুখ পাইছে তেওঁলোক যাতে খুব সোনকালে আঘাত মুক্ত হয়, তেওঁলোকে যাতে ভাল পায়। গতিকে সমগ্ৰ অসমবাসী ৰাইজক এটা কথা জনাইছোঁ যে চিন্তাৰ কোনো কাৰণ নাই আৰু যিসকল কিছু আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক খুব সোনকালে আঘাতমুক্ত হ'ব। আচলতে আমি এখন বিহু সন্মিলনত অংশগ্ৰহণ কৰিবৰ কাৰণে গৈ আছিলোঁ। আমাৰ কনভয়, মই কিছু আগত আছিলোঁ। আমাৰ পিছৰ গাড়ীখন যিখনত আমাৰ দেহৰক্ষী আছিলে আৰু কেইবাগৰাকী ব্যক্তি আছিলে, তেওঁলোকে এগৰাকী চাইকেল আৰোহী বিপৰীত দিশৰ পৰা আহি সোমাই দিওঁতে তেওঁক বচাবৰ চেষ্টা কৰোঁতে আচলতে ডিভাইডাৰত লাগি উফৰি দুৰ্ঘটনাত পতিত হয়, নলাত পৰি যায়। এতিয়া কিছু আঘাতপ্ৰাপ্ত হৈছে, এগৰাকী অকণমান মূৰত আঘাতপ্ৰাপ্ত হৈছে আৰু যিগৰাকী চাইকেল আৰোহী তেওঁ কিছু হাতত দুখ পাইছে আৰু অকণমান তেওঁৰ হেড ইঞ্জুৰি হৈছে নাই এইটো আচলতে চিটি স্কেনৰ পিছতহে আচলতে সকলো গম পোৱা যাব। কিন্তু এতিয়ালৈকে চিন্তাৰ কোনো কাৰণ নাই, ডক্টৰে সেই কথা আমাক জনাইছে। আৰু চিটি স্কেন অহাৰ পাছতে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ৰ সকলো জ্যেষ্ঠ চিকিৎসক আহি ইতিমধ্যে চিকিৎসা তেওঁলোকে আৰম্ভ কৰিছে। বিশেষকৈ নিউৰ' চাৰ্জাৰী বিভাগৰ যিগৰাকী ডক্টৰ তেখেতো আহিছে আৰু তাৰ লগে লগে আন বিভিন্ন বিভাগৰ ডক্টৰ ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে। গতিকে চিন্তাৰ কাৰণ নাই। মই ভাবোঁ যে খুব সোনকালে আশু আৰোগ্য হ'ব আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যিসকলে দুখ পাইছে তেওঁলোক যাতে খুব সোনকালে আঘাত মুক্ত হয়, তেওঁলোকে যাতে ভাল